জাগিৰোডত প্ৰস্তাৱিত ছেটেলাইট টাউনক লৈ অব্যাহত বিৰোধিতা ট্ৰাইবেল বেল্টৰ ভূমিত কৰিব নোৱাৰিব খিলঞ্জীয়া উচ্ছেদ বিৰোধিতা তিৱা জাতীয় সংগঠন নিখিল ৰাভা সংগঠনৰ লগতে কেইবাটাও জাতীয় সংগঠনৰ জাগিৰোডৰ হিন্দী হৰত টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পৰ লগত সংগতি ৰাখি ৫,৯২৩ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত ছেটেলাইট টাউনক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া বিশেষকৈ তিৱা ট্ৰাইবেল বেল্টৰ ভূমিত উচ্ছেদৰ বাবে জৰীপ চলোৱা কাৰ্যক সহজভাৱে গ্ৰহণ কৰা নাই জনগোষ্ঠীটোৰ জাতীয় সংগঠনসমূহে ভূমিপুত্ৰ তিৱা জনগোষ্ঠীক নিজ ভূমিৰ পৰা উচ্ছেদ কৰি বহিৰাগত পুঁজিপতি আৰু বনিয়াৰ স্বাৰ্থত ছেটেলাইট চিটি নিৰ্মাণৰ পৰিকল্পনা কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি সকীয়াই দিয়ে সদৌ তিৱা ছাত্ৰ সন্থা আৰু সহযোগী জাতীয় সংগঠনসমূহে ৮ জুনত মানৱ শৃংখলেৰে হ'ব প্ৰথমটো প্ৰতিবাদ 10 জুনত সচলত সদৌ তিৱা ছাত্ৰ সন্থা নিখিল ৰাভা জাতীয় পৰিষদৰ উদ্যোগত হ'ব প্ৰতিবাদ যদি সেই প্ৰতিবাদৰ পিছতো চৰকাৰে দাবী পূৰণ নকৰে তেন্তে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদৰ লগতে বন্ধ কৰা হ'ব মধ্য অসম আজি জাগিৰোডত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে সহযোগী সংগঠনসমূহে আমাৰ স্পষ্ট মত আমি এই তিৱা ভূমিপুত্ৰসকলৰ আমাৰ হিন্দী ঘৰত যিটো আমাৰ মানে উপগ্ৰহীয় নগৰ নিৰ্মাণৰ কাৰণে যিটো জৰীপ কাৰ্য চলাইছিলে আমাৰ মাটি উচ্ছেদ কৰিবলৈ আমি এইটো স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে এই মাটি তেওঁলোকে বহিৰাগত পুঁজিপতিক তেওঁলোকে গতাই দিব আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আমি কোনো কাৰণতে আমি হিন্দী ঘৰত বা আমাৰ মৰিগাঁৱৰ আমাৰ বেল্ট এণ্ড ব্লকত আমি কোনো কাৰণত আমি এনেধৰণৰ উপগ্ৰহীয় চহৰ নিৰ্মাণ কৰা কাৰ্যত আমি কেতিয়াও একমত হ'ব নোৱাৰোঁ সম্পূৰ্ণ আমি সদায় বিৰোধিতা কৰি যাম আৰু চৰকাৰে এইটো বন্ধ কৰিবই লাগিব অহা ৮ জুন ২০২৬ সোমবাৰলৈ আমি মানৱ শৃংখল যি নেকি আমলিঘাটৰ যি ৰৌমাৰী খেলপথাৰ আছে সেই খেলপথাৰৰ পৰা আমি দেওশাল মন্দিৰলৈকে আমি মানৱ শৃংখল কাৰ্যসূচী আমি প্ৰথমটো কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিম সদৌ ছাত্ৰ সন্থা আৰু আমাৰ তিৱা জাতীয় সংগঠন আছে সহযোগী তাৰ লগতে ৰাভা হাছঙৰ নিখিল ৰাভা জাতীয় পৰিষদ আৰু তেওঁলোকৰ সহযোগী সংগঠন আমি ঐক্যবদ্ধভাৱে প্ৰায় ১,০০০ৰো অধিক মানুহ লৈ আমি দিছপুৰ চচলত আমি এক অৱস্থান ধৰ্মঘট আমি কাৰ্যসূচী অহা 10 জুন ২০২৬ বুধবাৰ তাৰিখে আমি লৈ আছোঁ এইখিনি কৰাৰ পিছতো যদি তেওঁলোকে আমাৰ এই দাবীবোৰ যদি পূৰণ নকৰে তেনেহ'লে আমি মধ্য অসম বন্ধ ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম লক্ষণীয় যে বিগত মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয়টো সন্দৰ্ভত অৱগত কৰিছিল তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়াই কিন্তু বৰ্তমানো সমস্যাৰ কোনো সমাধান নোলোৱাত পুনৰ প্ৰতিবাদৰ বাবে সাজু হৈছে তিৱা সংগঠনৰ লগতে অন্য জাতীয় সংগঠনসমূহ জাগিৰোডৰ পৰা তুলসী মান্তাৰ ৰিপৰ্ট প্ৰাগ নিউজ